এখন দোকান আৰু দুগৰাকী যুৱতী ডিব্ৰুগড় চহৰত দুগৰাকী বান্ধৱীৰ জীৱন সংগ্ৰাম চহৰৰ পদপথৰ পৰাই জীৱন ৰঙীন কৰিবৰ বাবে দিনে নিশাই কৰিছে কষ্ট চাওক এখন নিশা প্ৰায় এই মুহূৰ্তত 1:30 বাজিছে আৰু 1:30 বজাত আমি দেখা পাইছোঁ এতিয়া দুগৰাকী বান্ধৱী আৰু দুগৰাকী বান্ধৱী এতিয়া চাহৰ লগতে ৰুটি দোকান দি আছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দৃশ্যাংকত দেখুৱাইছোঁ নিশাৰ ভাগত যিহেতু ডিব্ৰুগড়ত দুগৰাকী বান্ধৱীয়ে দিনৰ ভাগত কাম কৰে চিকিৎসালয়ত আৰু ৰাতি নিশাৰ ভাগত এনেদৰে এতিয়া দোকানত ব্যস্ত হৈ আছে আৰু এনেধৰণৰ পৰিৱেশ দেখাটো খুব কম দেখা পোৱা যায় এগৰাকীৰ নাম মনিষা লিম্বু ঘৰ শিৱসাগৰত আনগৰাকীৰ নামৰূপৰ সুস্মিতা খনিকৰ দুয়োগৰাকী যুৱতী পেছাত নাৰ্ছ ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত কৰ্মৰত দুয়ো দিনৰ ভাগত নাৰ্ছ ৰূপে ৰোগীৰ শুশ্ৰূষা কৰে আৰু নিশা ডিব্ৰুগড় চহৰত এনেদৰে চলাই দোকান নামৰূপ বাবা ইয়াত কেনেকৈ সাহস কৰিলা মানে মই ইয়াতে হস্পিটেলত কৰোঁ স্বাস্থ্য হস্পিটেলত আমি ডিউটি কৰোঁ দিনত হয় দিনৰ ডিউটি কৰাৰ পাছতে ইয়াত আহোঁ ৰাতি কেইটাৰ পৰা কেইটালৈকে ৰাতি আপোনাৰ 7 PM পৰা 1:30 AM या 1 AM এনেকৈ মন্দি তোমাৰ নাম মোৰ নাম মনিষা লিম্বু ঘৰ শিৱসাগৰ ইয়াত প্ৰেক্টিকেল কৰি আছোঁ নাৰ্ছিঙৰ হয় দিনত প্ৰেক্টিকেল কৰা ৰাতি দোকানত মানে সময়টো কেনেকৈ মেনেজ কৰা দিনতো কাম ৰাতিও কাম কৰি তাৰপিছত মৰ্ণিং ডিউটি হয় 8টাৰ পৰা 1টালৈকে তাৰপিছত আকৌ ইয়াত 7টাৰ পৰা ঘৰত কোন কোন আছে তোমাৰ ঘৰত মা পাপা বা আৰু ভাইটি আৰু মই দুখন ভিন্ন স্থানৰ পৰা আহি ডিব্ৰুগড় চহৰত একগোট হৈছিল দুয়ো পিছে অসমীয়া লোক কৰ্মবিমুখ বুলি একাংশই সমালোচনা কৰি থকাৰ সময়তেই দুগৰাকী যুৱতীয়ে দেখুৱাইছে নিদৰ্শন যোৱা বহাগত পোখা মেলা সপোনক আগুৱাই নিছে এনেদৰে তেখেতলোকক মই আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন তেখেত নৱপ্ৰজন্মৰ কাৰণে এক আদৰ্শ তো সেইটো কাৰণে মই মাননীয় বিধায়ক আমাৰ তৰংগ গগৈ ডাঙৰীয়া তেখেতক মই এটা অনুৰোধ জনাইছোঁ তেখেতলোকৰ আত্মনিৰ্ভৰ ভাৰতৰ যোগেদি যি আঁচনি আমাৰ নিবনুৱাসকলৰ কাৰণে যি 2 লাখ টকা আঁচনি আছে তেখেতলোকেহে আচল প্ৰকৃত হিতাধিকাৰী আৰু তেখেতলোকে পোৱা উচিত ভিডিঅ' জাৰ্নেলিষ্ট দীক্ষিতৰ সহযোগত বিশ্বজিৎ ফুকনৰ ৰিপৰ্ট প্ৰতিদিন টাইম